হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ লওঁ যিকেইটা আমি আজি মেথছৰ কুৱেশ্যন কৰিম গোটেইকেইটা মই এটা ফুল মক টেষ্ট দিছিলোঁ টেলিগ্ৰাম চেনেলত যোনে যোনে টেলিগ্ৰাম জইন কৰা নাই জইন কৰি ল'বা তাতে ফুল মক টেষ্ট দিছিলোঁ মই একদম ফ্ৰীতে এটকাও দিব নালাগে তোমালোকে ফুল মক টেষ্টটো দিবা কাৰণ মক টেষ্ট নিদিলে কেতিয়াও নিজকে ইম্প্ৰুভ কৰিব নোৱাৰা গতিকে মক টেষ্ট দি ল'বা আৰু সেই মক টেষ্টটোৰে এইকেইটা কুৱেশ্যন তাৰে এনালাইচিছ আমি কৰিম আৰু চোৱা যিসকল মেথছত অলপ দুৰ্বল তোমালোকক মই কওঁ যে মোৰ চেনেলত যিমানকেইটা ভিডিঅ' আছে মেথছৰ একদম VCDCৰ যিটো প্ৰথম VCDCৰ যিটো মক আছিল তাৰে পৰা কৰি আহিবা কাৰণ প্ৰতিটো ক্লাছতে একদম গুৰুত্বপূৰ্ণ কনচেপ্ট আছে আৰু VCDCটো তাৰে পৰা আহিছিল এইবাৰো এইবিলাকেই কুৱেশ্যন আহিব গতিকে আৰু এখন A4 সাইজৰ পেপাৰ ল'বা তাতে যিবিলাক তোমালোকে ফৰ্মুলা নোৱাৰা সেই ফৰ্মুলাবিলাক ধুনীয়াকৈ লিখি থৈ দিবা সদায় ৰিভাইজ কৰিবা গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ কি কৈছে এ শ্বপকিপাৰ ইনক্ৰিজেছ দ্য প্ৰাইচ অফ এন অবজেক্ট বাই 40% এজন দোকানী আছে সি তাৰ বস্তুবিলাকৰ দাম 40% বঢ়াই দিছে তাৰ পাছত কি কৰিছে এণ্ড দেন চেলছ ইট এট এ 25% ডিছকাউণ্ট কি কৰিলে এজন দোকানী আছিল তাৰ বস্তুখিনি সি 40% দাম বঢ়াই দি এতিয়া মানুহক দেখাবৰ কাৰণে কি কৰি থৈ দিছে 25% ডিছকাউণ্ট বুলি লিখি থৈ দিছে 40% সি নিজে বঢ়াই থৈ তাতে 25%ত ডিছকাউণ্ট দি দিলে এতিয়া সেই ডিছকাউণ্টটো দিয়াৰ পাছত কিমান দামত বেচিলে 2100 টকাত বেচিলে 2100 টকাত বস্তুটো বেচি দিলে এতিয়া আমাক সুধিছে যে বস্তুটোৰ কষ্ট প্ৰাইচ কিমান আছিল যে দোকানীজনে সেই বস্তুটো কিমান দামত আনিছিল সি কষ্ট প্ৰাইচ কিমান এতিয়া চোৱা কষ্ট প্ৰাইচ সুধিছে যেতিয়া এনেকুৱা কুৱেশ্যন কৰিবা মই প্ৰিভিয়াছ মকতো এনেকুৱা কুৱেশ্যন কৰাইছোঁ সদায় কষ্ট প্ৰাইচটো কি ধৰি ল'বা x কষ্ট প্ৰাইচ আছিল x সেই কষ্ট প্ৰাইচটোত প্ৰথমে কি কৰিছে 40% বঢ়াই দিলে ইনটু কৰি দি মই তোমালোকক এটা কথা কৈছিলোঁ আজিও মই কৈ দিওঁ যে পাৰ্চেণ্টেজৰ ফ্ৰেকশ্যনেল ভেলিউটো মনত ৰাখিবা 40% মানে কিমান ফ্ৰেকশ্যনেল ভেলিউ কি 40ক যদি 100ৰে ডিভাইড কৰি দিয়া তেতিয়া কি হ'ব 20 2 গুণ 40 20 5 গুণ 100 গতিকে 40% মানে 2/5 40% মানে 2/5 এতিয়া চোৱা তোমালোকৰ কি হ'ব এনেকুৱা কৰিলে কেলকুলেশ্যনটো বহুত কমি যাব এতিয়া 40% মানে 40/100 সেইটো যদি ভাঙি দিয়া 2/5 পাবা এতিয়া 2/5 যে পালা যদি তোমালোকক কয় ডিছকাউণ্ট দিয়া বুলি বা কমাই দিয়া বুলি তেতিয়া তলত যিটো ভেলিউ থাকিব সদায় সেম থাকিব তলত 5 আছিল 5 যদি কমাই দিয়া বুলি কয় ওপৰতটো বিয়োগ কৰি দিবা 2টো বিয়োগ কৰি দিয়া 5ৰ পৰা 2 বিয়োগ কৰি দিলে 3 ৰৈ গ'ল আৰু যদি বঢ়াই দিয়া বুলি কয় 2/5 আছিল যদি কয় দাম বঢ়াই দিছে তেতিয়া কি কৰিবা তলত 5টো কিন্তু তলত যিটো ভেলিউ থাকে সেইটো সদায় সেম থাকিব যদি বঢ়াই দিয়া বুলি কয় ওপৰতটো যোগ কৰি দিবা 5 2 কিমান 7 গতিকে এইখিনি এপ্লাই কেনেকৈ কৰিম এতিয়া গম পাবা কুৱেশ্যনটো কৰিলে যদি কোনোবা বুজি পোৱা নাই বুজি পাই যাবা এতিয়া 40% মানে কিমান পালোঁ 40% মানে পালোঁ আমি 2/5 একো কৰা নাই 40ক 100ৰে ডিভাইড কৰি দিবা এইটো পাই যাবা 2/5 এতিয়া কি হৈছে চবকে ইনক্ৰিজ কৰা বুলি কৈছে যদি ইনক্ৰিজ কৰিলে কি কৰিব দিছোঁ মই তলতটো সদায় সেম থাকিব 5 আছিল 5 ওপৰতটো যোগ কৰি দিবা 5 2 কিমান 7 ইনক্ৰিজ কৰি দিলে তাৰ পাছত আকৌ কি কৰিলে ডিছকাউণ্ট দিয়া মানে কি কমাই দিছে বস্তুটো ডিছকাউণ্ট দিছে কিমান 25% মানে কিমান 1/4 কেনেকৈ পাবা 25ক 100ৰে ডিভাইড কৰি দিবা পাৰ্চেণ্টেজ মানে কি 100ৰে ডিভাইড গতিকে 5 5 গুণ 25 25 1 গুণ 25 25 4 গুণ 100 25 4 গুণ 100 1/4 পাই গ'লা গতিকে এতিয়া কমাই দিয়া বুলি ক'লে কি কৈছোঁ তলত যিটো ভেলিউ থাকে তলত 4 আছে তলৰ ভেলিউটো সদায় সেম যদিও কমাই দিয়া বুলি কয় ওপৰতটো মাইনাছ 4ৰ পৰা 1 গ'ল কিমান ৰ'ব 3 এতিয়া আৰু একো কৰা নাই প্ৰথম বঢ়াই দিলে তাৰপাছত কমাই দিলে এইখিনি কিমানত বেচিলে 2100 2100 টকাত বেচিলে এতিয়া কৰি দিয়া xৰ ভেলিউ ওলাই যাব এতিয়া কৰা কি হ'ব 7 3 গুণ 21 00 3ৰে যাব কেইবাৰ 100 বাৰ তাৰপাছত চোৱা 5 4 গুণ 20 হ'ল 20টো এই 100 এইফালে যদি লৈ যাওঁ 20টো যদি সেইফালে লৈ যাওঁ কি হ'ব x = 100 × 20 হ'ব তাৰমানে কিমান হ'ব 2000 হ'ব গতিকে যদি কোনোবাই বুজি পোৱা নাই মই একদম
গোটেইখিনি বস্তু বুজাই দিব চেষ্টা কৰিছোঁ যদি বুজি পোৱা নাই আৰু এবাৰ বেক কৰি দুবাৰ তিনিবাৰ বুজি নোপোৱালৈকে চাই ল'বা বুজি পাই যাবা গতিকে 64 নম্বৰ কুৱেশ্যন চোৱা হোৱাট ইজ 20% অফ 250 প্লাছ 30% অফ 150 একদম সহজ মই কি কৈছিলোঁ যদি এটা সংখ্যা ধৰি ল'লোঁ 1000 যদি তাৰে তোমাক 10% সোধে যে 1000ত 10% কিমান তেতিয়া তুমি কি কৰিবা লাষ্ট যিটো সংখ্যা থাকিব যিটো এককৰ স্থানত যিটো সংখ্যা থাকিব তাৰে আগত এটা দশমিক দি দিবা গতিকে 1000ৰ আগত যদি এটা দশমিক দি দিওঁ কিমান হৈ গ'ল 100 হৈ গ'ল গতিকে 1000ত 10% মানে 100 ধৰি লোৱা 250 250ত 10% লাগে আমাক এটাৰ আগত দশমিক দি দিম দশমিক দি দিলোঁ 250ত 10% মানে কি 25 গতিকে এনেকৈ আমি 10% উলিয়াওঁ আৰু 1% কেনেকৈ উলিয়াওঁ ধৰি ল'লোঁ 250ৰ 1% লাগে তেতিয়া আমি দুটাৰ আগত দশমিক দি দিওঁ 10% লাগিলে এটাৰ আগত দশমিক আৰু 20% লাগিলে দুটাৰ আগত দশমিক 1% লাগিলে দুটাৰ আগত দশমিক গতিকে 250ৰ 1% কিমান হ'ব 2.5 তোমালোকে কৰি চাবা 2.5 পাবা গতিকে এইটো হ'ল এতিয়া ইয়াতে তেনেকৈ কৰি দিয়া 20% অফ 250 গতিকে 250ত 20% 250ত 10% কিমান হ'ব ইয়াৰ আগত দশমিক দি দিলা 25 গতিকে যদি 10% মানে 25 20% মানে কিমান 25 ইনটু 2 20% মানে 50 প্লাছ আছে প্লাছ দিলোঁ এতিয়া 30% অফ 150 এতিয়া চোৱা 150ত 10% কিমান এটাৰ আগত দশমিক দি দিয়া 15 পালা 15 আমাক 30% লাগে 10% মানে যদি 15 30% মানে কিমান 3ৰে পূৰণ কৰি দিয়া 15 3 গুণ 45 গতিকে এইটো কিমান হ'ব 50 প্লাছ 45 95 একদম ইজি কুৱেশ্যন আছিল এইটো যিটো কুৱেশ্যন অলপ টান আছিল সেইটো মই ক'ম টান বুলি ইজিবিলাক ইজি বুলি ক'ম এতিয়া চোৱা ইফ 60% অফ এ নাম্বাৰ ইজ 180 এটা নাম্বাৰৰ 60% মানে 180 অ'কে এতিয়া আমাক কি সুধিছে হোৱাট ইজ 80% অফ দ্য চেম নাম্বাৰ সেই নাম্বাৰটোৰ 80% কিমান যদি 60% মানে 180 হয় 1% মানে কিমান হ'ব 180/60 অ'কে আমাক সুধিছে কিমান 80% মানে কিমান হ'ব গতিকে 1%ৰ ভেলু এইটো পালোঁ 1% মানে যদি 180/60 দেন 80% মানে কিমান হ'ব ইনটু 80 কৰি দিয়া 0 কটা গ'ল 6 3 গুণ 18 আৰু 8 3 গুণ কিমান 24 240 গতিকে 240 একদম ইজি কুৱেশ্যন এইটো একদম ইজি কুৱেশ্যন আছিল তোমালোকে ডাইৰেক্ট কৰিব পাৰা কেনেকৈ যে 60% মানে দি থৈছে 180 এতিয়া আমাক কিহৰ ভেলু লাগে 80%টো পূৰণ কৰি দিয়া এইটোৱে লাইন ইয়াতকৈ লিখিবলগীয়া আৰু একো নাই 60% 180 ইনটু আমাক 80%ৰ ভেলু লাগে 80 পূৰণ কৰি দিছোঁ এইটোৱে লাইন কৰি দিবা 240 পাই যাবা তাৰপাছত চোৱা 66 নম্বৰ কুৱেশ্যন এজ ৰিলেটেড কুৱেশ্যন এজৰ কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে গতিকে চোৱা কি কৈছে দ্য ৰেচিঅ' অফ প্ৰেজেণ্ট এজেছ অফ মেন এণ্ড হিজ ৱাইফ বৰ্তমানত কি মেন আৰু ৱাইফৰ ৰেচিঅ' কিমান 5:8 ইহঁতৰ ৰেচিঅ' 5:8 আফটাৰ 10 ইয়াৰ্ছ এইটো বৰ্তমান পি মানে প্ৰেজেণ্ট লিখি থৈ দিলোঁ আফটাৰ 10 ইয়াৰ্ছ 10 বুলি লিখিলোঁ আফটাৰ 10 ইয়াৰ্ছ কি হ'ব দ্য মেন এণ্ড ৱাইফ উইল বি 2:3 10 বছৰৰ পাছত 2:3 হ'ব এতিয়া কি সুধিছে হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজেছ আফটাৰ 20 ইয়াৰ 20 বছৰৰ পাছত সিহঁতৰ ৰেচিঅ' কিমান হ'ব এতিয়া চোৱা যোনে আগৰ মক কৰিছা তোমালোকে পাৰিব লাগে এইটো কুৱেশ্যন কাৰণ আগতেও এনেকুৱা ছেইম টাইপৰ কুৱেশ্যন কৰাইছোঁ হয়তো অলপমান বেলেগ আছিল কিন্তু ছেইম আছিল গতিকে কেনেকৈ কৰিবা ডিফাৰেঞ্চটো চাই ল'বা কি ডিফাৰেঞ্চ চোৱা বৰ্তমানৰ সিহঁতৰ ৰেচিঅ' 5:8 বৰ্তমান 10 বছৰৰ পাছৰ এইটো গতিকে চোৱা যদি তোমাৰ এতিয়া বৰ্তমান বয়স 5 বছৰ 10 বছৰৰ পাছত কিমান হ'ব 15 বছৰ হ'ব অ'কে ধৰি লোৱা তোমাৰ বয়স এতিয়া 10 বছৰ 10 বছৰৰ পাছত কিমান হ'ব 20 হ'ব গতিকে এই ডিফাৰেঞ্চটো একে হ'ব লাগিব দুয়োটাৰে কাৰণ মেলৰো 10 বছৰৰ পাছত এইটো বয়স ফিমেলৰো 10 বছৰৰ পাছত এইটো বয়স এতিয়া ডিফাৰেঞ্চটো ছেইম আছে নে নাই চাই ল'বা সদায় চাই ল'বা যে এই ইহঁতৰ ডিফাৰেঞ্চ ছেইম আছে নে নাই কোনটো ডিফাৰেঞ্চ যে 5ৰ পৰা 2 গ'লে কিমান 3 8ৰ পৰা 3 গ'লে কিমান 5 গতিকে চোৱা ডিফাৰেঞ্চ ছেইম নাই ডিফাৰেঞ্চ ছেইম হ'ব লাগিব গতিকে ডিফাৰেঞ্চ ছেইম কৰিবা কেনেকৈ কি কৈছোঁ 5ৰ পৰা 2 বিয়োগ কৰিছোঁ 3 8ৰ পৰা 3 বিয়োগ কৰিছোঁ 5 এই দুটা ডিফাৰেঞ্চ সদায় ছেইম হ'ব লাগিব ছেইম যিহেতু আমাক দিয়া নাই আমি ছেইম কৰিব লাগিব গতিকে কেনেকৈ ছেইম কৰিব লাগে মই আগৰ মকতো কৈছোঁ তোমালোকক বাৰে বাৰে কৈছোঁ যোনে কৰা নাই আগৰ মক কৰি ল'বা
ডিফাৰেঞ্চ কেনেকৈ চেম কৰিব লাগে এই দুটাৰ ডিফাৰেঞ্চ চাব লাগে এই দুটাৰ যে 8ৰ 5 গ'লে কিমান 3 3ৰ 2 গ'লে কিমান 1 পালোঁ 3ৰ 2 গ'লে 1 8ৰ 5 গ'লে 3 অ'কে এতিয়া তোমালোকে কি কৰিবা দুয়োটাৰে ওলোটাকৈ পূৰণ কৰি দিবা ওপৰত 3 পাইছিলা 3টো তলত পূৰণ কৰি দিয়া অ'কে তলত 1 পাইছিলা 1টো ওপৰত পূৰণ কৰি দিয়া যদি অলপ কনফিউজন লাগিব পাৰে যদি কোনোবাই প্ৰথমবাৰৰ বাবে কৰি আছা যেতিয়া তোমালোকে 2টা 3টা এনেকৈ কুৱেশ্যনৰ প্ৰেক্টিছ কৰিবা একদম মাইণ্ডত বহি যাব বস্তুটো তাৰপিছত চোৱা এতিয়া পূৰণ কৰি দিয়া 5 1 গুণ 5 8 1 গুণ 8 2 3 গুণ 6 3 3 গুণ 9 এতিয়া চোৱা ডিফাৰেঞ্চ চেম হৈছে নে নাই 5 আৰু 6ৰ ডিফাৰেঞ্চ 1 9 আৰু 8ৰ ডিফাৰেঞ্চ 1 গতিকে চোৱা দুয়োটাৰে ডিফাৰেঞ্চ চেম হৈ গ'ল কিমান হৈ গ'ল 1 1 দুয়োটাৰে ডিফাৰেঞ্চ 1 এতিয়া আমাক 1 মানে কিমান কৈ থৈ দিছে আমাক 1 মানে কৈছে যে 10 ইয়াৰ্ছৰ পাছত এই দুটাৰ ডিফাৰেঞ্চ কিমান 10 বছৰ গতিকে আমি কিমান পাইছোঁ 1 পাইছোঁ 1 মানে কিমান পালোঁ 10 বছৰ 1 মানে যদি 10 বছৰ হয় তেতিয়াহ'লে কি 10 বছৰৰ পাছত ৰেচিঅ' কিমান 6 × 9 পালোঁ এতিয়া এইটো পূৰণ কৰি দিয়া 10 গুণ 60 9 গুণ 90 তাৰমানে 10 বছৰৰ পাছত সিহঁতৰ বয়স কিমান 60 আৰু 90 কিন্তু আমাক সুধিছে 20 বছৰৰ পাছত গতিকে যদি 10 বছৰৰ পাছত সিহঁতৰ বয়স 60 আৰু 90 হৈ যায় 20 বছৰৰ পাছত কিমান হ'ব 10 বছৰৰ পাছত ইমান 10 বছৰ আৰু এটা 10 বছৰ তাৰমানে 60ৰ লগত 10 যোগ কৰি দিয়া 70 90ৰ লগত 10 যোগ কৰি দিয়া 100 ৰেচিঅ' কিমান 0 0 কাটা গ'ল 7:10 গতিকে যোনে বুজি পোৱা নাই প্ৰথমবাৰ অলপ কনফিউজ লাগিব পাৰে ইমান টান নহয় বস্তুটো মই যেটো বস্তু টান মই জেনুইনলি সেইটো বস্তু টান বুলিয়ে ক'ম কিন্তু এইটো বস্তু ইমান টান নহয় তোমালোকে প্ৰথমবাৰ কোনোবা কৰিলে টান পাব পাৰা কিন্তু দুবাৰ তিনিবাৰ চাই ল'বা মই কেনেকৈ কৰিছোঁ আকৌ এবাৰ চাই ল'বা প্ৰথমবাৰ যদি বুজি পোৱা নাই আকৌ চাই ল'বা মই কৈছোঁ ধুনীয়াকৈ বুজি পাই যাবা এইটো বস্তু ইমান টান নহয় এইটো বস্তু বুজি পাই যাবা টান বস্তুত মই ক'ম যিটো বস্তু টান সেইটোত মই ক'ম যে এইটো টান বুলি এতিয়া চোৱা কুৱেশ্যন নম্বৰ 67 ইজি এনেকুৱা কুৱেশ্যন বহুত আহি থাকে ইকুইলেটাৰেল ট্ৰায়েংগলৰ কি এৰিয়া সুধি থাকে বহুত আহে কি চাইড যদি ইমান ইয়াৰ ফৰ্মুলা এটা আছে কি ফৰ্মুলা আছে √3/4 a²। গতিকে এই ফৰ্মুলাটো তোমালোকক যে কৈছিলোঁ A4 সাইজৰ পেপাৰ তাতে লিখি থৈ দিয়া ধুনীয়াকৈ √3/4 a² কিহৰ ফৰ্মুলা ইকুইলেটাৰেল ট্ৰায়েংগল সমবাহু ত্ৰিভুজৰ এৰিয়াৰ ফৰ্মুলা এইটো ইকুইলেটাৰেল ট্ৰায়েংগলৰ এৰিয়াৰ ফৰ্মুলা এইটো √3/4 a²। এতিয়া ভেলু বহাই দিয়া এইটোতো √3/4 এর ভেলু আমাক 12 দিয়া আছে a² মানে 12 × 12 গতিকে 4 দি 3 বাৰ যাব গতিকে আৰু তো একো নাযায় 12 3 গুণ কিমান 37 আৰু √3 গতিকে এইটোৱেই এনচাৰ এইটো একদমেই বেছি সহজ আছিল ইয়াত একো নাই কৰিব লগা ফৰ্মুলা বহাই দিলে হৈ গ'ল তাৰপিছত চোৱা 2 ট্ৰেইনছ গতিকে ট্ৰেইনৰ কথা পঢ়াইছোঁ মই কি যদি ট্ৰেইন এখন কিহেৰে যায় কিবা ষ্টেচনেৰে পাৰ হৈ যায় বা ট্ৰেইন এখনক পাৰ কৰি যায় বা গুহা এটা পাৰ হৈ যায় টানেল এটা পাৰ হৈ যায় তেতিয়া কি কৰিব লাগে ট্ৰেইনৰ লেন্থ আৰু সেই টানেলটো বা কি ষ্টেচনটো দুয়োটাৰে লেন্থ যোগ কৰি দিব লাগে অ'কে এতিয়া চোৱা ইয়াতে কি দিছে চোৱা কি কৈছে 2 ট্ৰেইনছ দুখন ট্ৰেইন 240 মিটাৰ এণ্ড 180 মিটাৰ এখনৰ লেন্থ 240 মিটাৰ আনখনৰ লেন্থ 180 মিটাৰ run at the speed of 200 km/h and 160 km/h এইখনে যায় 200 km/h আৰু এইখনে যায় 160 km/h বেগেৰে যাই থাকে কেনেকৈ যায় অপজিট ডাইৰেকশ্যন মানে কি ধৰি লোৱা এইখন ট্ৰেইনে এইফালৰ পৰা এনেকৈ যাই আছে আৰু তেনেহ'লে এইখন ট্ৰেইনে এইফালৰ পৰা এইফালে গৈ আছে অপজিট ডাইৰেকশ্যনত গৈ আছে এনেকৈ গৈ আছে তেতিয়া কি কৈছে দেন টাইম টেকেন টু ক্ৰছ ইচ আদাৰ যে ইজনে সিজনক পাৰ কৰোঁতে কিমান টাইম লাগিব সেইটো সুধিছে ছেকেণ্ডত সুধিছে ছেকেণ্ড কিমান ছেকেণ্ডত ইজনে সিজনক পাৰ কৰিব সেইটো কথা সুধিছে গতিকে এটা কনচেপ্ট কি কৈ দিওঁ মই যেতিয়া ট্ৰেইন দুখন অপজিট ছাইডেৰে গৈ থাকে মানে অপজিট ডাইৰেকশ্যনত গৈ থাকে তেতিয়া সিহঁতৰ যিটো স্পীড থাকে ইয়াত চোৱা স্পীড কি আছে 160 কিলোমিটাৰ আৰু এইটো কি আছে 200 কিলোমিটাৰ
তেতিয়া সিহঁতৰ স্পীডবিলাক যোগ কৰি দিব লাগে আৰু যদিহে এটা ডাইৰেকশ্যনতে যাই থাকে এনেকৈ এইখন ট্ৰেইনো এইফালে গৈছে এইখন ট্ৰেইনো এইফালে গৈছে তেতিয়া মাইনাছ কৰি দিব লাগে সিহঁতৰ স্পীড আমাক কি সুধিছে ইয়াত টাইম সুধিছে টাইমৰ ফৰ্মুলা আমি জানো কি টি ইজ ইকুৱেল টু ডি বাই এছ টি ইজ ইকুৱেল টু ডি বাই এছ এইটো টাইমৰ ফৰ্মুলা টাইম মানে ডিষ্টেঞ্চ বাই স্পীড এইটো হ'ল ফৰ্মুলা টাইম উলিওৱা ফৰ্মুলা এইটো এতিয়া যিটো স্পীড থাকিব স্পীডটো আমি এটাই লিখিব লাগিব গতিকে সেই স্পীডটো কেনেকৈ লিখিবা যদি অপজিট ডাইৰেকশ্যনত গৈ আছে প্লাছ কৰি দিবা দুয়োটা স্পীড যদি এটা ডাইৰেকশ্যনত গৈ আছে দুয়োটা স্পীড মাইনাছ কৰি দিবা এতিয়া চোৱা ইয়াতে কি কৈছে অপজিট ফালে গৈ আছে দুয়োটা অপজিট ছাইডে গৈ আছে দুইখন ট্ৰেইন এইখন ট্ৰেইন এনেকৈ গৈছে এইখন ট্ৰেইন এনেকৈ গৈছে গতিকে যদি অপজিট ছাইডে যাই থাকে প্লাছ কৰিম এতিয়া চোৱা আৰু কি কৰিম মই প্ৰথমতে কি কৈছিলোঁ যে যদি ট্ৰেইনে গৈ থাকে ট্ৰেইন এখনক পাৰ কৰিছে বা ট্ৰেইন এখনে টানেল এটা পাৰ কৰিছে ডিষ্টেঞ্চটো যোগ কৰি দিব লাগে ফৰ্মুলাটো কি টি ইকুৱেল টু ডি এছ টাইম আমি উলিয়াব লাগে ডিষ্টেঞ্চ কি হ'ব দুয়োখন ট্ৰেইনৰ লেন্থটো যোগ কৰি দিয়া যোগ কৰি দিলে কিমান হ'ব 300 আৰু 420 হ'ব তাৰপাছত চোৱা অপজিট ছাইডে গৈ আছে দুয়োখন মই কি কৰিব দিছোঁ যোগ কৰি দিব দিছোঁ দুয়োটা ডি আমি লিখিলোঁ এতিয়া এছ লিখিম এছ কি হ'ব দুয়োটা স্পীড যোগ কৰি দিয়া 200 300 আৰু 360 এতিয়া চোৱা এইটো আছে মিটাৰত আৰু এইটো আছে কিলোমিটাৰ পাৰ আৱাৰত গতিকে দুয়োটা বেলেগ বেলেগ থাকিলে দুয়োটা আমি সমান কৰিব লাগে কি সমান কৰিব লাগিব কাৰণ আমাক ছেকেণ্ডত সুধিছে মিটাৰ বাই ছেকেণ্ড থাকে আমি ওপৰততো মিটাৰ তলততো ছেকেণ্ড হ'ব লাগিব গতিকে এইটো চোৱা মিটাৰ আছে কিন্তু এইটো কিলোমিটাৰ পাৰ আৱাৰ আছে গতিকে যদি এইটো কিলোমিটাৰ পাৰ আৱাৰ থাকে আমি মিটাৰ পাৰ ছেকেণ্ড কেনেকৈ কৰোঁ 5/18 পূৰণ কৰি দিওঁ এইটো মনত ৰাখি ল'বা যে কিলোমিটাৰৰ পৰা কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ড কেনেকৈ কৰিম 5/18 পূৰণ কৰি দিম আৰু যদি আমি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত যাওঁ তেতিয়া আমি 18/5 পূৰণ কৰি দিম ওলোটাটোৰে পূৰণ কৰি দিম যদি মিটাৰ বাই ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত যাওঁ গতিকে চোৱা মই একদম বুজাব চেষ্টা কৰিছোঁ বস্তুখিনি সেইকাৰণে বহুত টাইম লাগি আছে এতিয়া চোৱা কাটাকাটি কৰি দিয়া যে 18ৰে যাব 2 গুণ আৰু এইটো 0 হ'ল 0 5 2 গুণ 10 গতিকে ওপৰত 420 তলত হ'ল কিমান 5 2 গুণ 10 100 গতিকে 0 কটা গ'ল 4.2 ছেকেণ্ড গতিকে এইটো হ'ব এনচাৰ যদি কোনোবাই বুজি পোৱা নাই মই একদম বেছিকৰ পৰা গোটেইখিনি বস্তুৱে কৈ দিছোঁ এইখিনি বুজাবলৈ এটা বেলেগ চেপ্টাৰ আনিব লাগিছিল কিন্তু মই ইয়াতে বুজাই দিছোঁ সেইকাৰণে মোৰ ভিডিঅ'বিলাক অলপ বেছি দীঘলীয়া হৈ যায় গতিকে তোমালোকে বুজি ল'বা এতিয়া চোৱা 18% ৱৰ্কিং এতিয়া তোমালোকে কুৱেশ্যনটো নিজে পঢ়ি ল'বা মই ফৰ্মুলাটো কৈ দিওঁ কি ইয়াৰ এটা ফৰ্মুলা আছে m1 ইনটু d1 প্লাছ h1/w1 ইকুৱেল টু m2 d2 h2/w2 ইয়াতে জাষ্ট তোমালোকে বহাই দিয়া কি কৈছে যে 8% এমত বহাই দিয়া 8% এম মানে মানুহ 8 hours a day 8 hours এইটো চোৱা আৱাৰ্ছ 8 hours a day বহাই দিয়া can complete 3 units of work কিমান কাম 3টা কাম গতিকে এইটো w1 মানে হ'ল ৱৰ্ক মানে হ'ল কামটো কি কেইটা কাম কৰিছে 3টা কাম কিমান দিনত কমপ্লিট কৰে ইন 10 days 10 দিনত কাম কৰে ইয়াতে চোৱা ডি মানে হ'ল ডে 10 দিনত কাম কৰে ইকুৱেল হাউ মেনি ডেজ আৰ ৰিকুৱাৰ্ড বাই 25%। এতিয়া পাৰ্চনছ কিমান দিয়া আছে ইয়াতে m2 কিমান দিয়া আছে 25 ওকে পূৰণ হাউ মেনি ডেজ সুধিছে গতিকে ডেজ আমি x বুলি ধৰি থৈ দিলোঁ বাই 25% লিখিলোঁ টু কমপ্লিট 5 ইউনিটছ অফ ৱৰ্ক কিমান কাম 5 ইউনিট এইটো w2 মানে ছেকেণ্ড কাম কিমানখিনি কাম 5 ইউনিট কাম ৱৰ্কিং 6 hours a day এক দিনত 6 ঘণ্টাকৈ কাম কৰি আছে গতিকে একোই কৰা নাই জাষ্ট ফৰ্মুলা এইটো ইজি কুৱেশ্যন আছিল যদি ফৰ্মুলাটো জানা ফৰ্মুলাত বহাই দিছোঁ এতিয়া কাটাকাটি কৰি দিয়া এনচাৰ পাই যাবা কি যাব কাটাকাটি চোৱা 5 গুণ 25 5 2 গুণ 10 তাৰপিছত 2 3 গুণ 6 এইটো 5 কাটা গ'ল তাৰপাছত চোৱা এইটো 5 কাটা গ'ল তাৰপাছত আৰু কি কাটা যাব কিবা ভুল হ'ল নেকি মোৰ
18%, 18 ইয়াত 18 অ'কে 18 অ'কে তাৰপিছত চোৱা ইয়াতে 3ৰে যাব কেইবাৰ 3 6 গুণ 18 তাৰপিছত আকৌ যাব 3 2 গুণ 6 এতিয়া চোৱা এক্স মানে কিমান পালোঁ এতিয়া 8 2 গুণ 16 গতিকে এইটো হ'ব 16 এনচাৰ গতিকে এইটোই আছিল একোই নাই জাষ্ট ফৰ্মুলাত বহাই দিছোঁ মোৰ 18 টো 8 বুলি ভবা গৈছিল গতিকে তোমালোকে এনেকুৱা কমন মিষ্টেক নকৰিবা 18 আছিল এইটো গতিকে এইটো কৰি দিয়া জাষ্ট ফৰ্মুলাত বহাই পাই গ'লা 16 ডেইজ তাৰপাছত চোৱা এইটো কুৱেশ্যন লাষ্টত কৰিম কিয় লাষ্টত কৰিম এইটো কুৱেশ্যন কি বুলি কয় অলপ মই কেলকুলেটিভ দিছিলোঁ যাতে তোমালোকৰ অলপ টাইম লাগে তেনেকুৱাকৈ দিছিলোঁ এইটো কুৱেশ্যন গতিকে ইজি কুৱেশ্যন আছিল কিন্তু কেলকুলেটিভ আছিল অলপ কুৱেশ্যনটো তাৰপিছত চোৱা দ্য ভেলিউ অফ ইমান চিম্প্লিফিকেশ্যন কৰিব দিছে এইটো গতিকে এইবিলাক কুৱেশ্যন কেনেকৈ কৰিব লাগে যে ব্ৰেকেটত থকাবিলাক প্ৰথমে কৰি ল'ব লাগে তাৰপাছত এইটো চোৱা একদম ব্ৰেকেটৰ ভিতৰত আছে এইটো কৰিবা তাৰপাছত বাহিৰৰখিনিও কৰিবা তাৰপাছত আকৌ বাহিৰৰখিনিও কৰিবা এতিয়া চোৱা এইটো একদম বাহিৰত আছে এইটো আমি লিখি লওঁ কি কৰি লওঁ 9 2 গুণ 18 18কে 19 এইটো হ'ব 19/9 একো কৰা নাই আমি জাষ্ট লিখি দিছোঁ হৰণ দি থৈ দিলোঁ এতিয়া আমি ব্ৰেকেটৰ ভিতৰৰখিনি কৰিম প্ৰথম কি লিখা আছে চোৱা 3 2 গুণ 6 6কে 7 7/3 মাইনাছ আছে ইয়াত মাইনাছ দিলোঁ 6 2 গুণ 12 12কে 13 13/2 এইটো পালোঁ এইটো এতিয়া কৰা 3 2 গুণ 6 2 3 গুণ 6 13 3 গুণ 39 মাইনাছ 3 2 গুণ 6 7 2 গুণ 14 39ৰ পৰা 14 গ'লে কিমান 9 4 গ'লে 5 3 গ'লে 2 25/6 গতিকে কিমান পালা 25/6 গতিকে এইবিলাক মুচি দিওঁ এইবিলাকৰ আৰু দৰকাৰ নাই 25/6 গতিকে এইখিনিৰ ভেলু পালোঁ কিমান আমি 25/6 গতিকে ইনটু দিয়া আছে ইনটু কি দিয়া আছে গতিকে বিয়োগতকৈ আমি প্ৰথমে কি কৰোঁ ইনটু কৰোঁ বদমাছ ৰুলৰ যিটো নিয়ম আছে আমি প্ৰথমে ইনটু কৰোঁ তাৰ পাছতহে বিয়োগ কৰিম গতিকে ইনটু কৰি দিওঁ কি আছে কাটাকাটিটো একো নাযায় 6 3 গুণ 18 25 2 গুণ 50 গতিকে আমি পালোঁ এইটো গতিকে এইটো যাতে পালোঁ এইটোৰো এতিয়া ভেলু নাই এইটো মুচি দিওঁ গতিকে আমি কিমান পালোঁ 50/18 মাইনাছ এইটো আমি লিখি লওঁ কি এইটো 6 3 গুণ 18 আৰু এইটো কি লিখি লওঁ আমি 6 3 গুণ 18 18 পাছে কিমান 23 গতিকে 23/6 গতিকে 23/6 এইটো হৈছে ব্ৰেকেটৰ ভিতৰত এতিয়া এইটো কৰি লোৱা এইটো কি হ'ব লসাগু কিমান হ'ব 18 হ'ব 18 6 3 গুণ 18 তাত 3 দি 23 পূৰণ কৰিলে কিমান পাবা 69 পাবা মাইনাছ 18 1 গুণ 18 50 গতিকে এইটো কৰিলে কিমান পাবা 19/18 পালা গতিকে 19/18 পালা গতিকে এইবিলাকৰ ভেলু নাই মচি দিওঁ কি লিখি দিওঁ 19/18 এতিয়া 19/18 এইটো আমি কেনেকৈ কৰিব পাৰোঁ চোৱা যে 19/9 ইনটু আমি ওলোটাই দিব পাৰোঁ 18/19 এতিয়া চোৱা 19 কথা গ'ল 9 2 গুণ 18 গতিকে এনচাৰ কিমান পাবা 2 গতিকে আৰু এবাৰ ধুনীয়াকৈ চাই ল'বা যদি বুজি পোৱা নাই একো কৰিব নালাগে জাষ্ট ব্ৰেকেটৰ পৰা খুলি গৈ থাকিবা ব্ৰেকেটৰ ভিতৰবিলাক প্ৰথম কৰিবা হৰণ থাকিলে প্ৰথমে কৰি ল'বা পূৰণ থাকিলে প্ৰথমে কৰি ল'বা ইয়াতে চোৱা পূৰণ আছিল সেইকাৰণে পূৰণটো প্ৰথমে কৰিছোঁ তাৰ পাছত বিয়োগ কৰিছোঁ কিছুমানে কি কৰিব এই দুটা বিয়োগ কৰি ল'ব বিয়োগ কৰি পাতি ল'ব আকৌ পূৰণ চিন দিব দি এই দুটা কৰি পাতি দিব তেতিয়া কিন্তু ভুল হৈ যাব প্ৰথম পূৰণ ব্ৰেকেট সকলোতকৈ প্ৰথমে কি ব্ৰেকেটৰ ভিতৰত যিবিলাক থাকে সেইবিলাক কৰি ল'বা তাৰপাছত বাকীবিলাক তাৰপাছত চোৱা 72 নম্বৰ কি আছে LCM অফ ইমান যেতিয়া এনেকুৱা কুৱেশ্যন দিয়ে LCM উলিয়াব দিয়ে তেতিয়া কি কৰিব লাগে ওপৰৰ যিকেইটা সংখ্যা আছে 5 25 20 15 ওপৰৰ কেইটাৰ LCM ল'বা আৰু তলতটোৰ HCF ল'বা ওকে এইটোই নিয়ম বেলেগ একো নিয়ম নাই আৰু যদি HCF উলিয়াব দিয়ে তোমালোকক যদি এইটো দিলে হয় আৰু LCMৰ ঠাইত যদি HCF দিলে হয় তেতিয়া ওপৰতটো HCF ল'বা আৰু তলৰখিনিৰ LCM উলিয়াই দিবা ওকে এতিয়া আমাক সুধিছে কি LCM উলিয়াব দিলে ওপৰতটোৰ LCM ল'ম তলতটোৰ HCF ল'ম ওপৰতটোৰ LCM কি হ'ব 5 25 20
আৰু 15 5 25 20 আৰু 15 5 1 গুণ 5 5 5 গুণ 25 5 4 গুণ 20 5 3 গুণ 15 কিমান হ'ব 5 5 গুণ 25 25 4 গুণ 100 103 গুণ 300 ওপৰত পালোঁ 300 এলচিএম পালোঁ 300 এইচচিএফ কিমান পাম এতিয়া চোৱা 33 11 55 77 গতিকে দেখিলেই গম পায় এইচচিএফ মানে কি হাইয়েষ্ট কমন ফেক্টৰ যিটো সকলোতকৈ ডাঙৰ সংখ্যা যিটোৰে গোটেইকেইটাকে হৰণ যায় এতিয়া চাওক সকলোতকৈ ডাঙৰ সংখ্যা কি আছে 11 11ৰে গোটেইকেইটাক হৰণ যাব 11 1 গুণ 11 11 3 গুণ 33 11 5 গুণ 55 11 ইনটু 7 77 গতিকে এইচচিএফ হ'ল 77 গতিকে এইটো পাই গ'লোঁ আমি ওপৰতটোৰ এলচিএম ল'লোঁ তলতটোৰ এইচচিএফ ল'লোঁ গতিকে এইটোৱে হ'ল উত্তৰ গতিকে 33 এইটো ক'ত আছে অপশ্যন নম্বৰ 8 আছে গতিকে আজিৰ পৰা মনত ৰাখিবা যদি এলচিএম সোধে ভগ্নাংশবিলাকৰ ওপৰতটোৰ এলচিএম ল'বা তলতটোৰ এইচচিএফ ল'বা আৰু যদি এইচচিএফ উলিয়াব দিয়ে তেতিয়া ওপৰতটোৰ এইচচিএফ উলিয়াবা তলতটোৰ এলচিএম উলিয়াবা এতিয়া 73 নাম্বাৰ কি কৈছে যে এন বৰোজ 5000 ফৰ 2 ইয়াৰ্ছ এজন মানুহে 5000 টকা লয় 2 বছৰৰ কাৰণে এট দ্য ৰেট অফ 16% কম্পাউণ্ডেড ইয়াৰলি 16% কম্পাউণ্ড ইণ্টাৰেষ্টত লয় 5000 টকা 2 বছৰৰ কাৰণে এট দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট ইয়াৰ প্ৰথমটো বছৰৰ মূৰত কি কৰে হি পেইড বেক 500 সি 500 টকা ঘূৰাই দিয়ে প্ৰথমটো বছৰ গ'ল যাওঁতে সি 500 টকা দি দিলে এতিয়া সি যিটো তাত দ্বিতীয় বছৰ 2 বছৰৰ কাৰণে লৈছিল প্ৰথম বছৰত সি 500 টকা এটা দিলে গতিকে দ্বিতীয় বছৰত সি কিমান পইচা দিব লাগিব গতিকে এইটো কুৱেশ্যন চোৱা কেনেকৈ কৰিবা যে কম্পাউণ্ড ইণ্টাৰেষ্টত কি হয় সুতৰ ওপৰতো সুত লাগে অ'কে কিমান টকা আছিল 5000 টকা আছিল গতিকে প্ৰথম বছৰ দ্বিতীয় বছৰ এতিয়া চোৱা প্ৰথম বছৰত কি কৰিছে কিমান লাগিব সুত ইয়াৰে 16% সুত লাগিব 16%ত লৈছে গতিকে 5000ত 16% সুত লাগিব গতিকে 5000ৰ 16% কিমান 5000ৰ 10% কিমান 500 কেনেকৈ পালোঁ এটাৰ আগত দশমিক দি দিলে 500 হৈ গ'ল গতিকে 10% যদি 500 হয় 5% মানে কিমান হ'ব 250 হ'ব অ'কে আমাক 16% লাগে 10% উলিয়ালোঁ 5% উলিয়ালোঁ এতিয়া আমাক আৰু 1 লাগে 15 হ'ল আৰু 1 লাগে 1% কেনেকৈ উলিয়াব বুলি কৈছিলোঁ দুটাৰ আগত দশমিক দিবা দুটাৰ আগত দশমিক দিলে কিমান হ'ল 50 তেনে 1% মানে 50 গতিকে চোৱা তোমালোকে তেনেকৈ উলিয়ালে বহুত টাইম লাগি যায় এনেকৈ জল্দি হৈ যায় 0 10 0 হাতে গ'ল 1 5 3 8 গতিকে 800 টকা হৈছিল প্ৰথম বছৰৰ ইণ্টাৰেষ্ট গতিকে 5000ৰ 16% কিমান 800 গতিকে 800 টকা হৈছিল সুত 800 টকা সুত হোৱাৰ লগে লগে সি কি কৰিলে 500 টকা ইয়াৰ পৰা দি দিলে 800 টকা সুত হৈছিল এতিয়া 500 টকা দি দিলে 500 টকা যদি দি দিয়ে 500 টকা দি দিলে কিমান বাকী ৰৈ গ'ল 300 টকা ৰৈ গ'ল বাকী 300 টকা বাকী ৰ'ল 300 টকা যদি বাকী ৰৈ যায় কিমান তাৰ হ'ল এতিয়া দিবলগীয়া কিমান থাকিল 5300 দিব থাকিল 5800 দিবলগীয়া হ'ল প্ৰথম বছৰৰ মূৰত তাৰে সি 500 টকা দি দিলে 500 টকা দি দিলে বাকী কিমান থাকিল 5300 বাকী থাকিল গতিকে 5300 যেতিয়া বাকী থাকিল এতিয়া সি সেইটো ছেকেণ্ড বছৰত দিব লাগিব ছেকেণ্ড বছৰত দিব লাগিলে এইটো হৈছিল 1 বছৰৰ মূৰত 5300 হ'ল এতিয়া 2 বছৰৰ মূৰত কিমান হ'ব এতিয়া এইটোৰ ওপৰত এবাৰ সুত লাগিব এইটোৰ ওপৰত সুত লাগিব 16% গতিকে এইটোৰ ওপৰত যদি 16% সুত লাগে এতিয়া উলিয়াই দিয়া যে এইটোত যদি 16% সুত লাগে সি কিমান দিব লাগিব 5300 16% যদি আমি এইটো 100% বুলি ধৰোঁ 16% মানে কিমান হ'ব 116% 116% আমি এতিয়া দিব লাগিব 116% ইনটু 116/100 116% আমি দিব লাগে এতিয়া তোমালোকে বুজি পাইছা কি কৰিছোঁ এইটো 100% বুলি মই ধৰি লৈছোঁ যে ভাবিছোঁ এইটো 100% এইটো দিব লাগে এইটো আছিল এতিয়া আমি 16% বেছিকৈ দিব লাগিব 16% দিব লাগিলে কি 100ৰ লগত 16 যোগ কৰি দিয়া 116 গতিকে 0 কাটা গ'ল 116 ইনটু 53 পূৰণ কৰি দিয়া 6 3 গুণ 18 8 হাতে গ'ল 1 3 গুণ 3 4 3 গুণ 3 6 5 30 0 হাতে গ'ল 3 5 গুণ 5 6 7 8 5 8 4 11 হাতে গ'ল 1 5 6 6148 6148 পাই গ'লোঁ গতিকে এইটো হ'ল এনচাৰ কি কৰিছোঁ সি 5000 টকা দিব লাগিছিল 2 বছৰত সুতত লৈছিল 2 বছৰৰ প্ৰথম বছৰত তাৰ কিমান হ'ল 5800 টকা হ'ল সুতে পইচা মিলি 5800 টকা হ'ল
তাৰে সি কি কৰিলে 500 টকা দি দিলে 500 টকা দি দিয়াতে কিমান ৰ'ল তাত 5300 টকা ৰৈ গ'ল গতিকে ইয়াতে তাৰ 16% আৰু সুত লাগিব যদি তোমালোকে এই 100% টো কেনেকৈ কি কৰিছো মই বুজি পোৱা নাই তোমালোকে কি কৰিবা জানা তোমালোকে কি কৰিবা ইয়াৰে 16% উলিয়াই ল'বা 5300 ৰ 16% উলিয়াই ল'বা 16% উলিয়াই লৈ কেনেকৈ উলিয়াবা 5300 ইনটু 00 ইনটু 16% উলিয়াই ল'বা 16% উলিয়াই লৈ যিমান পাবা সেইটো ইয়াৰ লগত যোগ কৰি দিবা কাৰণ 16% সুত লাগিব এইটোত সেই 16% সুত উলিয়াই যোগ কৰি দিবা হৈ গ'ল গতিকে যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা ধুনীয়াকৈ বুজি পাই যাবা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 74 কি কৈছে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন দিছে 8% ৰেট 10 বছৰৰ কাৰণে আৰু সিম্পল ইন্টাৰেষ্ট কিমান বুলি কৈছে 17600 আমাক প্ৰিন্সিপাল সুধিছে চোৱা সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা কি SI = PRT/100 এইটো হ'ল ফৰ্মুলা ওকে এতিয়া আমাক কৈছে যে সিম্পল ইন্টাৰেষ্ট এট 8% সিম্পল ইন্টাৰেষ্ট 8% সুতত 10 বছৰত কিমান সুত পাইছে 17600 সুত পাইছে গতিকে সুত কোনটো পাইছে SI মানে সুতটো সিম্পল ইন্টাৰেষ্ট কিমান পাইছে 17600 গতিকে SI ৰ ভ্যালুটো দি দিয়া 17600 দি দিলো এতিয়া আমাক প্ৰিন্সিপাল সুধিছে এইটো প্ৰিন্সিপাল মানে P লিখি দিয়া ৰেট কিমান দিছে 8% এইটো ৰেট R মানে ৰেট 8 লিখি দিলো T মানে টাইম কিমান 10 বছৰ 10 লিখি দিলো 100 লিখি দিলো এতিয়া একো না কৰিবলগীয়া কৰি দিয়া বহুত ইজি কোৱেশ্চন আছিল ফৰ্মুলাত বহাই দিলে হৈ যায় শূন্য কাটা গ'ল কিমান হ'ব 8 দুগুণ 16 আৰু এটা শূন্য ৰৈ গ'ল তাৰপিছত P ৰ ভ্যালু কিমান হ'ব এই দুটা পূৰণ হৈ যাব 220 ইনটু 100 আৰু কিমান হ'ব 22000 এইটো आंसर ইজি কোৱেশ্চন আছিল এইটো তাৰপিছত চোৱা 75 কিমানটা কোৱেশ্চন বাকি আছে আৰু আছে বহুত কেইটা 75 নম্বৰ কোৱেশ্চন কি A:B গতিকে তোমালোকক প্ৰিভিয়াস মকটো শিকাইছো যে A:B আৰু C দি থৈ দিছে C লিখি থৈ দিও আমি C A:B কিমান বুলি কৈছে 2:3 এক্সামতো আহিছিল VCDC-ত মই কৰাইছিলো VCDC-ৰ আগতে কৰাইছিলো মই মকত B:C মানে কিমান 4:5 এতিয়া আমাক A:C সুধিছে গতিকে এইবিলাক কোৱেশ্চনত কি কৰিব লাগে ইয়াৰে কাষত যেটো থাকে ইয়াৰে কাষত চোৱা এইখিনি ঠাই খালি আছে গতিকে ইয়াতে 3 টো ইয়াতে লিখি দিম আৰু এইফালে চোৱা এইখিনি জায়গা খালি আছে এই খালি থাকাটাখিনি কি লিখি দিম আমি 4 টো ওচৰত যেটো সংখ্যা থাকে সেই সংখ্যাটো লিখি দিম 4 টো লিখি দিলো ওকে একো কৰা নাই খালি ঠাই আছিল ইয়াত খালি ঠাইখিনিত কাষত 3 আছিল 3 লিখি দিছো ইয়াত খালি ঠাই আছিল এই খালি ঠাইটোৰ কাষত 4 আছিল ইয়াত 4 লিখি দিছো গতিকে এতিয়া পূৰণ কৰি দিয়া 4 দুগুণ 8 4 3 গুণ 12 5 3 গুণ 15 এনেকৈ পূৰণ কৰি দিবা A:C সুধিছে A এইটো আৰু C এইটো গতিকে A:C 8 আৰু 15 গতিকে 8 আৰু 15 ক'ত আছে 8 আছে এইটো একো নাছিল একদম ইজি আছিল এইটো নিয়মটো জানিব লাগিব নিয়মটো জানিলে ইজি নাজানিলে টান কোৱেশ্চন নম্বৰ 76 কি সুধিছে এভাৰেজ অফ ফাৰ্স্ট 12 ইভেন নেচাৰেল নাম্বাৰ যে প্ৰথম 12টা ইভেন নেচাৰেল নাম্বাৰৰ এভাৰেজ কিমান এতিয়া ইয়াতে এটা কনসেপ্ট চাবা যদি তোমালোকক ইভেন নেচাৰেল নাম্বাৰ সোধে তাৰে এটা ফৰ্মুলা কি n+1 আৰু যদি অড সোধে অড নেচাৰেল নাম্বাৰ যে এভাৰেজ অফ দা ফাৰ্স্ট 12 অড নেচাৰেল নাম্বাৰ যদি থাকিল হয় তেতিয়া কি হ'ল হয় n একদমই ইজি কিন্তু এই বস্তুটো জানিব লাগিব এতিয়া যদি কোনোবাই বুজি পোৱা নাই এতিয়া বুজাই দিম n মানে কি n মানে যিমানটা সংখ্যা কৈছে কিমানটা কৈছে 12 বুলি কৈছে তুমি 12 লিখি দিয়া +1 13 খতম সোৱা এক লাইনৰো কোৱেশ্চন নহয় মুখে মুখে কৰিব পাৰি এভাৰেজ অফ ফাৰ্স্ট 12 ইভেন নেচাৰেল নাম্বাৰ যদি তোমালোকক এভাৰেজ সোধে কি ইভেন নাম্বাৰৰ যদি ইভেন নাম্বাৰৰ এভাৰেজ সোধে তেতিয়া তোমালোকে কি কৰিবা n+1 এইটো মনত ৰাখিবা n+1 n মানে কি যিমানটা সুধিব যদি ইয়াত 100টা সুধিলে হয় 100 হ'ল যে এভাৰেজ অফ ফাৰ্স্ট 100 ইভেন নেচাৰেল নাম্বাৰ তেতিয়া 100+1 হ'ল 101 হৈ গ'ল 1 সেকেন্ডৰ কোৱেশ্চন চোৱা যদি তোমালোকক ইয়াত কি কৰি লয় ইভেন নিদি যদি ইভেন দিয়া না অড দিলে হয় অড বুলি যদি সুধিলে হয় যে এভাৰেজ অফ ফাৰ্স্ট 12 অড নাম্বাৰ অফ কি দিছো ফৰ্মুলা এইটো n মানে কি যিমানটা কিমান আছে 12 এনসার
যদি সোধে এভাৰেজ অফ ফাৰ্ষ্ট 1500 অড নেচাৰেল নাম্বাৰছ তেতিয়া কি হ'ব এন এন মানে কি যিমানটা দিছে 1500 এইটোৱে এনচাৰ গতিকে এইটো তোমালোকে মনত ৰাখিবা একদম ইজি ইভেন দিলে n+1 অড দিলে n কোনটো স্মলেষ্ট তোমালোকে নিজে কৰিবা এইটো আৰু বুজাবলগীয়া একো নাই কুৱেশ্যন নম্বৰ 78 তোমালোকে নিজে কৰি লোৱা একদম ইজি কুৱেশ্যন এইটোতো বুজাবলগীয়া একো নাই কুৱেশ্যন নম্বৰ 79 চাম 79ত কি কৈছে দ্য ৰেচিঅ' অফ দ্য এফিচিয়েঞ্চিজ অফ এ বি এণ্ড চি এ বি আৰু চিৰ এফিচিয়েঞ্চিৰ কথা কৈছে যে সিহঁতে কিমান কাম কৰিব পাৰে এ একদিনত কিমানটা কাম কৰিব পাৰে 3টা বি একদিনত কিমানটা কাম কৰিব পাৰে 5টা চি একদিনত কিমানটা কাম কৰিব পাৰে এটা গতিকে ৱৰ্কিং টুগেডাৰ সিহঁতে একেলগে কাম কৰে সিহঁতে যদি একেলগে কাম কৰে কিমান হ'ব 3 + 5 + 1 9 একদিনত তাৰমানে সিহঁতে একেলগে মিলিলে চোৱা এ কৰে একদিনত 3টা কাম বি কৰে একদিনত 5টা কাম চি কৰে একদিনত এটা কাম যদি তিনিও মিলি কাম এটা কৰে একদিনত 9টা কাম কৰিব তিনিও মিলি তিনিওটাৰে যদি যোগ কৰি দিওঁ একদিনত 9টা কাম কমপ্লিট হ'ব এতিয়া সিহঁতে কি কৰিছে ৱৰ্কিং টুগেডাৰ একেলগে কাম কৰিছে কেইদিন 5 দিন কাম কৰিছে যদি একদিনত 9টা কাম কৰে 5 দিনত কেইটা কৰিব 9 × 5 = 45 গতিকে কি কৰিলে কমপ্লিট এ পিচ অফ ৱৰ্ক ইন 5 ডেইজ গতিকে 45টা কাম সিহঁতে কৰিছে 5 দিনত এতিয়া কি সুধিছে এ এণ্ড বি ৱৰ্ক টুগেডাৰ ফৰ 3 ডেইজ এ আৰু বি 3 দিন কাম কৰা বুলি কৈছে এ আৰু বি 3 5 5 3 কিমান 8 3 দিন কাম কৰিছে দুয়ো মিলি এ আৰু বি মিলি একদিনত 8টা কাম কৰে দুইটা যোগ কৰি দিলে হৈ গ'ল 5 3 8 যদি একদিনত 8টা কাম কৰে 3 দিন বুলি কৈছে 3 দিনত কেইটা কাম কৰিব 8 3 × 24 24টা কাম কৰিব এতিয়া কি সুধিছে দ্য ৰিমেইনিং ৱৰ্ক উইল বি কমপ্লিটেড বাই চি এতিয়া ৰিমেইনিং ৱৰ্ক যদি 24টা কাম কৰি দিয়ে কাম আছিল 45টা 24টা কৰি দিলে বাকী কেইটা থাকিল 5 ৰ 4 গ'লে 1 4 2 গ'লে 2 21টা কাম বাকী থাকিল এতিয়া এই 21টা কাম চিয়ে অকলে কেইদিনত কৰিব 21টা কাম আছে চিয়ে একদিনত এটা কাম কৰে একদিনত যদি এটা কাম কৰে 21টা কাম কৰোঁতে কেইদিন লাগিব 21 দিন লাগিব একদিনত এটা কাম কৰে 21টা কাম কৰোঁতে 21 দিন লাগিব 21 ডেইজ একদম ইজি আছিল এইটো ইজি √144 মানে কিমান 12 + 3 স্কুৱেৰ মানে কিমান 3 3 × 9 2 কিউব মানে কিমান 8 গতিকে 12 + 9 8 গ'লে কিমান 1 12 কিমান 13 গতিকে এইটো ইজি কুৱেশ্যন আছিল একোই নাই তাৰপাছত এটা কুৱেশ্যন ৰৈ গৈছিল নহয় সেইটো কুৱেশ্যন কৰোঁ তোমালোকে বুজি পাইছানে নাই ক'বা চোৱা তোমালোকৰ অলৰেডি এইবিলাক পঢ়া হ'ব লাগিছিল মানে যিবিলাক টপিক মই পঢ়াইছোঁ যদি অলৰেডি পঢ়া হোৱা নাই এতিয়া অলপ বুজি পোৱাত কষ্ট হ'ব কাৰণ যদি পঢ়া নাইতো অলপ প্ৰথমে বুজি পোৱাত কষ্ট হ'বই কিন্তু বেক কৰি বাৰে বাৰে চাবা বুজি পোৱা নাই বাৰে বাৰে বুজাৰ চেষ্টা কৰিবা তথাপিও যদি বুজি নোপোৱা টেলিগ্ৰামত আছে তোমালোকৰ গ্ৰুপটো ডিছকাশ্যন গ্ৰুপ তাতে মেছেজ দিবা মই এভেইলেবল নাথাকিলেও যদি বেলেগে অনলাইন থাকে কৈ দিব গতিকে তেনেকুৱা কৰিবা বুজি পাই যাবা কথা নাই গতিকে ৰৈ কোনটো গৈছিল এটা কুৱেশ্যন ৰৈ গৈছিল নহয় এইটো কুৱেশ্যন নম্বৰ 70 এতিয়া চোৱা 70 নম্বৰ কুৱেশ্যনটো কৰাৰ আগতে কথা এটা কৈ লওঁ যদি কোনোবাই BTR-ৰ জিকে একেলগে গোটেইখিনি জিকে একেলগে বিচাৰি আছা তেতিয়া সেই জিকেৰ PDF-টো তোমালোকে পাৰচেজ কৰিব পাৰিবা অনলি 49ত আৰু অনলি জিকেৰ PDF-টোৱে নোপোৱা তাতে কি পাবা দুটা মক টেষ্টটো পাবা ফুল মক টেষ্ট দুটাও পাবা সেই PDF-টোৰ লগত গতিকে যদি কোনোবাই পাৰচেজ কৰিব বিচাৰা তলত মই ডিছক্ৰিপশ্যনত লিংক দি দিম তাতে পাৰচেজ কৰি ল'ব পাৰা এতিয়া চোৱা নম্বৰ 70 কৰোঁ কি সুধিছে কি কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা বহুত টাইম লাগি যায় নহ'লে এভাৰেজ স্পীড সুধিছে মই প্ৰিভিয়াছ মকতো কৰাইছোঁ আজিও কৈ দিওঁ এভাৰেজ স্পীড মানে কি টোটেল যিমান ডিষ্টেঞ্চ যায় টোটেল ডিষ্টেঞ্চ বাই ডিভাইড কৰি দিব লাগে কিহেৰে টোটেল যিমান টাইম লাগিল টোটেল ডিষ্টেঞ্চক টোটেল টাইমেৰে ডিভাইড কৰি দিব লাগে এইটোৱে ফৰ্মুলা এভাৰেজ স্পীডৰ কি যিমান ডিষ্টেঞ্চ যায় টোটেল শব্দটো মনত ৰাখিবা টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম এইটোৱে ফৰ্মুলা এভাৰেজ স্পীডৰ গতিকে চাওঁ আমি ইয়াত ডিষ্টেঞ্চ কি দিছে টাইম কি দিছে ইয়াত কি দিছে এ মেন ট্ৰেভেলছ ফ্ৰম A to B এট এ স্পীড দিছে আমাক টোটেল ডিষ্টেঞ্চো দিয়া নাই টোটেল টাইমো দিয়া নাই টোটেল ডিষ্টেঞ্চ টোটেল টাইম
এতিয়া আমাক দিছে ডিষ্টেঞ্চ দিছে আৰু টাইম দিছে টাইম দি থৈ দিছে এতিয়া আৰু ইয়াত কি দিছে অপশ্যনত কি দিছে কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি যিটো এনসাৰ উলিয়াম গতিকে তোমালোকে এনেকৈ অপশ্যনটো চাই ল'বা এতিয়া আমি যিটো এনসাৰ উলিয়াব লাগিব সেইটো কিলোমিটাৰ পাৰ আৱাৰত হ'ব লাগিব মই তোমালোকক অলপ আগতে ক'লোঁ কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যায় মিটাৰ পাৰ ছেকেণ্ডত কেনেকৈ লৈ যায় অলপ আগতে ক'লোঁ এতিয়া চোৱা এ মেন ট্ৰেভেলছ ফ্ৰম এ টু বি এট এ স্পীড অফ 36 কিলোমিটাৰ পাৰ আৱাৰ ইন 74 মিনিট গতিকে আমাক ডিষ্টেঞ্চটো দিয়া নাই ডিষ্টেঞ্চ আমি উলিয়াব লাগিব ডিষ্টেঞ্চৰ ফৰ্মুলা কি ডি ইকুৱেল টু এছ টি ডি ইকুৱেল টু এছ ইনটু টি এইটো হ'ল ডিষ্টেঞ্চ উলিওৱা ফৰ্মুলা ডিষ্টেঞ্চ আমাক দিয়া নাই স্পীড কিমান দিছে 36 কিলোমিটাৰ পাৰ আৱাৰ আমি কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগে ইয়াতেও সেইটো দি থৈ দিছে 74 মিনিটছ মিনিটটো আমি আৱাৰ কৰিব লাগিব কাৰণ কিলোমিটাৰ পাৰ আৱাৰত আমি উলিয়াব লাগিব যদি মিনিট আৱাৰ কৰোঁ 60ৰে ডিভাইড কৰি দিওঁ ওকে 60ৰে ডিভাইড কৰি দিলে চোৱা কেইবা যাব 6 10 গুণ 60 6 6 গুণ 37 আকৌ 2 3 গুণ 6 2 5 গুণ 10 গতিকে কিমান পালোঁ আমি 74 ইনটু 3 বাৰে 2 হাতে গ'লে 7 গুণ 6 বাই 222/5 222/5 পালোঁ আমি ডিষ্টেঞ্চ কিমান পালোঁ 222/5 আমাক টোটেল ডিষ্টেঞ্চ লাগিব আমি এটাহে ডিষ্টেঞ্চ পালোঁ কিমান পালোঁ 222/5 এইটো আমি ডিষ্টেঞ্চ পালোঁ ওকে তাৰপাছত চোৱা এইটো এণ্ড হি ট্ৰেভেলছ এ ডিষ্টেঞ্চ ফ্ৰম বি টু চি এৰ পৰা বিলৈ যায় আকৌ বিৰ পৰা চি লৈ যায় এৰ পৰা বিলৈ কিমান 36 কিলোমিটাৰ পাৰ আৱাৰেৰে গৈছে 74 মিনিট লাগিছে এতিয়া আকৌ বিৰ পৰা চি লৈ গৈছে কিমান স্পীডত 45 কিলোমিটাৰ পাৰ আৱাৰ 45 কিলোমিটাৰ পাৰ আৱাৰত গৈছে কিমান টাইমত 111 মিনিটত গতিকে 111 মিনিটত গৈছে গতিকে ইয়াতেও আমাক ডিষ্টেঞ্চটো দিয়া নাই ডিষ্টেঞ্চ উলিয়াব লাগিব ডি ইকুৱেল টু এছ টি স্পীড কিমান দিছে 45 কিলোমিটাৰ পাৰ আৱাৰ টাইম কিমান দিছে 111 মিনিট গতিকে 11 মিনিটটো আমি ঘণ্টা কৰি দিব লাগিব গতিকে 60ৰে হৰণ কৰি দিব লাগিব গতিকে কৰা কি হ'ব 5 1 গুণ 5 5 2 গুণ 10 5 9 গুণ 45 3 3 গুণ 9 3 4 গুণ 12 গতিকে কিমান হ'ল কিমান পালোঁ আমি 333/4 111 3 গুণ 333/4 গতিকে আমি এইটো পালোঁ ডিষ্টেঞ্চ 333/4 গতিকে 333/4 চোৱা এইটো যিটো কুৱেশ্যন আছিল অলপ কেলকুলেটিভ আছিল গতিকে মই কেলকুলেটিভ দিছিলোঁ যদি গোটেই কুৱেশ্যনে ইজি দি দিওঁ কি মক টেষ্ট হ'ল গতিকে এইটো কেলকুলেটিভ আছিল গতিকে ডিষ্টেঞ্চ আমি ইমানখিনি পালোঁ আৰু টাইম কিমান পালোঁ আমি টোটেল এইখিনি পালোঁ ডিষ্টেঞ্চ টোটেল ডিষ্টেঞ্চ পাই গ'লোঁ আমি এইখিনি টোটেল টাইম চোৱা টোটেল টাইম কিমান পালোঁ টোটেল টাইম 74 মিনিট আৰু 111 মিনিট 111 মিনিট 74 মিনিট 4 1 5 7 1 8 185 4 1 5 7 1 8 185 মিনিট পালোঁ গতিকে 185 মিনিট পাইছোঁ মিনিটটো আমাক ঘণ্টাত লাগে গতিকে 60ৰে হৰণ কৰি দিম এতিয়া এইখিনি কৰা ধুনীয়া কৰি এইখিনি কৰিলে কি পাবা চোৱা ভিডিঅ'টো চাগে বহুত দীঘলীয়া হৈ গ'ল চোৱা এইখিনি কৰি লোৱা কিমান পাবা লসাগু লৈ লোৱা 5 4 গুণ 20 গতিকে 5 4 গুণ 20 এইটো কিমান পাবা 8 8 8 প্লাছ 4 5 গুণ 20 4 5 গুণ 20 হ'লে গতিকে 2 1 গুণ 2 200 গুণ 12 1 গ'ল 200 গুণ 12 আৰু 5 1665 এইটো পাবা গতিকে এই দুয়োটা যোগ কৰা চোৱা কিমান কেলকুলেটিভ আছিল কিমান মানে ইমানো নাছিল কিন্তু আছিল 13 3 হাতে গ'ল 1 9 915 5 হাতে গ'ল 1 9 915 5 হাতে গ'ল 1 2 2553 2553 পালোঁ আমি ইয়াত 2553/20 আৰু ইয়াৰ তলত কি আছে 2553/20 ইকুৱেল টু 2553/20 আৰু এইটো পূৰণ কৰি দিওঁ এইটো পূৰণ কৰি দিলে কেনেকৈ ওলটি যায় চোৱা তলত লিখি দিওঁ মই 2553/20 এতিয়া যদি আমি ওলটাই দিওঁ 60টো ওপৰত যাব 185টো তলত ৰ'ব 20 1 গুণ 20 20 3 গুণ 60 গতিকে এইটো তোমালোকে পূৰণ কৰিবা পূৰণ কৰি 185ৰে হৰণ কৰি দিবা তেতিয়া তোমালোকে পাই যাবা 41.4 এইটো পাই যাবা
গতিকে কুৱেশ্যনটো আছিল অলপ কেলকুলেটিভ আছিল, অলপমান আছিলে, এক্সামত অলপ টাইম লাগি যাব এইটো কৰোঁতে, কিন্তু লেভেলটো ভালে আছিল কুৱেশ্যনটোৰ, অলপ টাইম লাগিলেও। গতিকে এইখিনি আছিল আজিৰ ডিছকাশ্যন, এইখিনিত বাহিৰে আৰু বেলেগ নাই। আৰু যদি তোমালোকে জিকেৰ PDF বিচাৰা কমেণ্টত দিয়া থাকিব হোৱাটছআপ নাম্বাৰ, তাতে হাই বুলি মেছেজ দি দিবা আৰু তাতে পে'মেণ্ট কৰি লৈ ল'ব পাৰিবা। আৰু নেক্সট আমি ৰিজনিঙৰ ক্লাছ আনিম, ৰিজনিং ছেকশ্যনটোৰ। আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত ক'বা, আৰু বুজি নাপালে বাৰে বাৰে চাই ল'বা, কাৰণ এইখিনি বস্তু তোমালোকে কৰিব পাৰিব লাগিছিল। এনেকুৱা এটাও কুৱেশ্যন নাছিল যিটো তোমালোকে কৰিব নোৱাৰা, সেনেকুৱা কুৱেশ্যন মই দিয়াই নাই। এইটো আছিল কেলকুলেটিভ, এই কুৱেশ্যনটো কেলকুলেটিভ আছিল, কিন্তু নোৱাৰিবৰ কাৰণে এটাও কুৱেশ্যন নাছিল। মেথছত তোমালোকে 100% স্ক'ৰ কৰিব লাগিছিল এইটো মক টেষ্টত। আৰু যিটো লেভেল আছিল VCDCতকৈ অলপমান ওপৰত আছিল, ওপৰত থাকিলেও কিন্তু গোটেইকেইটা কুৱেশ্যনে ডুৱেবল আছিল, তোমালোকে কৰিব পাৰিব লাগিছিল। গতিকে একো কথা নাই, কৰি থাকা প্ৰেক্টিছ, লাহে লাহে গোটেইবিলাক পাৰা হৈ যাবা যদি পাৰা নাছিলাও। গতিকে বেষ্ট অফ লাক, আজিৰ কাৰণে এইখিনিয়ে আছিল, বাই বাই।